ও মনুয়া কি বনালা ও? আমৰ ক্ষীৰ বনাইছিলো। ওয়াও দেখি ধুনিয়া লাগিছে, অকন খাবলৈ দিয়াচোন। বাঢ়িছো আৰু বাখাব। এইটো লোৱা আৰু অকনমান টেষ্ট কৰিছো। মস্তি লাগিছে। লগত কি বনাইছা খাবলৈ? লগত খাবলৈ পুৰি বনাইছো। পুৰি আৰু আমৰ ক্ষীৰ। কেনেকুৱা আছে? মজা হৈছে। ক্ষীৰ বনাবৰ কাৰণে মই এটা আম লৈছোঁ। আমটো প্ৰথমতে আমি কাটি ল'ব লাগিব। আমটো মই কাটি এনেদৰে চুৰিখনৰ সৈতে উকিয়াই লৈছোঁ। এনেদৰে কৰিলে আমটো এৰুৱাবলৈ সুবিধা হয়। এনেদৰে মই আমটো ধুনীয়াকৈ এৰুৱাই ল'লোঁ আৰু এটা মই এতিয়া মিক্সিৰ বাতি লৈ ল'ম। এতিয়া মিক্সিৰ বাতিটোত সেই আমৰ যোনখিনি মঙহখিনি মই চামুচ এখনৰ সহায়ত এনেদৰে এৰুৱাই দিছোঁ। এৰুৱাই মিক্সিৰ বাতিটোত দি দিলোঁ আৰু এতিয়া এইখিনি ধুনীয়া এটা পেষ্ট বনাই ল'ম। চাওক মোৰ আমখিনি পেষ্ট কৰা হৈ গ'ল। এতিয়া আমখিনি মই বাতি এটালৈ উলিয়াই পেলাই এইখিনি ৰাখি দিম। এতিয়া ক্ষীৰ বনাবৰ কাৰণে প্ৰথমতে মই গেছত এখন কেৰাহী পাতি দিছোঁ আৰু মই এই মগটোৰ জোখেৰে মই 2 মগতকৈ অকণমান বেছি গাখীৰ দিছোঁ। ধৰি লওক 1 লিটাৰ মানেই হ'ব, 1 লিটাৰ গাখীৰ। আৰু ইয়াত মই 2টা ইলাচি ফ্লেভাৰৰ কাৰণে ফালি পেলাই দি দিছোঁ। আৰু গাখীৰখিনি যেতিয়া অকণমান উতলি আহিছে তেনেকুৱাতে এটা সৰু পাত্ৰত মই গাখীৰ এচামুচ লৈ লৈছোঁ আৰু ইয়াত মই কেশৰ কেইডালমান দি কিছু সময়ৰ কাৰণে তিয়াই ৰাখি দিছোঁ। যদি আপোনালোকৰ কেশৰ নাথাকে নিদিলেও হ'ব। আৰু এতিয়া গাখীৰখিনি যেতিয়া ভালদৰে উতলি আহিছে, এতিয়া ইয়াত মই দি দিলোঁ এমুঠিমান জহা চাউল। এই চাউলখিনি মই 2 ঘণ্টামানৰ কাৰণে তিয়াই ৰাখিছিলোঁ আৰু এতিয়া ধুই পেলাই চাউলকেইটা দি দিলোঁ। এতিয়া চাউলখিনি মই গাখীৰখিনিতে কিছু সময় সিজাই আছোঁ আৰু এতিয়া মই যে কেশৰখিনি তিয়াই ৰাখিছিলোঁ, কেশৰৰ গাখীৰখিনিও ইয়াত দি দিলোঁ। এতিয়া ভালদৰে মই এইখিনি লৰাই চাউলখিনি কিছু সিজি যোৱালৈকে এইখিনি উতলাই থাকিম। যেতিয়া চাউলখিনি অকণমান সিজি গৈছে তেনেকুৱাতে এতিয়া মই সোৱাদ অনুসৰি দি দিছোঁ চেনি। আপোনালোকে মিঠাটো নিজৰ সোৱাদ অনুসৰি কম আৰু বেছি কৰিব পাৰে। চেনিখিনি দিয়াৰ পিছত আমি কিছু সময় উতলোৱাৰ পিছত যেতিয়া চাউলখিনি ভালদৰে সিজি গৈছে আৰু মোৰ চাওক এতিয়া ধুনীয়া এটা জোখত আহি গৈছে আৰু মোৰ চাউলৰ ক্ষীৰখিনি ৰেডি হৈ গ'ল। এতিয়া মই এনেকুৱাতে গেছৰ ফ্লেমটো অফ কৰি দিম। এতিয়া আমি এইখিনি একদম ভালদৰে ঠাণ্ডা হ'বলৈ দিম, যাতে হাতেৰে চুব পৰা হয় তেনেকুৱা জোখৰ ঠাণ্ডা। আৰু এইকাৰণে মই এনেদৰে লৰাই এইখিনি ঠাণ্ডা কৰি লৈছোঁ। আৰু এতিয়া ইয়াত মই ব্যৱহাৰ কৰিম মই যে আমখিনি পেষ্ট কৰি ৰাখিছিলোঁ সেই আমৰ ৰসখিনি। এই আমৰ ৰসখিনি দিয়াৰ পিছত মই ক্ষীৰখিনিৰ লগত ভালদৰে মিক্স কৰি দিলোঁ। আমখিনি দি ইয়াত মিক্স কৰি দিয়াৰ লগে লগে চাওকচোন কিমান ধুনীয়া কালাৰ এটা আহিছে আৰু দেখিবলৈ কিমান ভাল লাগিছে নহয়নে বাৰু? আৰু দেখিবলৈ যেনেদৰে ধুনীয়া হয়, খাবলৈও সঁচাকৈ বহুতেই সোৱাদ হয়। আৰু আমখিনি মিক্স কৰোঁতে সদায় এটা কথা মনত ৰাখিব, যাতে ক্ষীৰখিনি গৰম হৈ নাথাকে, অলপ ভালদৰে ঠাণ্ডা হ'ব লাগিব। যদি গৰম হৈ থকাতে আমৰ ৰসখিনি দি দিয়ে তেতিয়াহ'লে ক্ষীৰত থকা গাখীৰটো ফাটি যাব পাৰে, তেতিয়া ইয়াৰ সোৱাদটো খাবলৈ বেয়া হ'ব। আৰু মই এনেদৰে গোটেইখিনি মিলাই লোৱাৰ পিছত এটা বাতিত আপোনালোকক পৰিৱেশন কৰি দেখুৱাইছোঁ। আৰু ওপৰত অকণমান মই এনেদৰে আমৰ টুকুৰাৰে সজাই দিছোঁ দেখিব ভাল লাগিব কাৰণে। লগতে কেইটামান এলমণ্ড কাটি দিছোঁ আৰু কেইটামান পিস্তাও কাটি দিছোঁ। আৰু চাওকচোন এয়া মোৰ আমৰ ক্ষীৰ ৰেডি হৈ গ'ল। ইমান ভাল লাগিছে দেখিবলৈ নহয়নে বাৰু? দেখিবলৈ যেনেদৰে ধুনীয়া হয়, খাবলৈও সঁচাকৈ বহুতেই সোৱাদ হয়। যদি আপোনালোকে এনেদৰে আমৰ ক্ষীৰ এবাৰো ৰান্ধি খোৱা নাই, এবাৰ আজি মোৰ ভিডিঅ'টোৰ জৰিয়তে আপোনালোকেও এনেদৰে এবাৰ ট্ৰাই কৰি চাবচোন। আজি মোৰ আমৰ ক্ষীৰ ৰেচিপিটো চাই কেনেকুৱা পালে কমেণ্ট এটা কৰি জনাবলৈ নাপাহৰিব। যদি ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ কৰাৰ লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ বাই বাই।